বাইহাটা চাৰিআলিত অঘটন হ খাই মৰিল শগুন খাদ্যত বিষক্ৰিয়া হৈ মৃত্যু অৰ্ধশতাধিক শগুন প্ৰথমে চাওক এই দৃশ্য জাকে জাকে পৰি আছে শগুন দৃশ্য কামৰূপৰ বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী সোণাপুৰৰ গুৰ ৰিজাৰ্ভত খাদ্য বিষক্ৰিয়াত হৈ মৃত্যু অৰ্ধশতাধিক শগুনৰ মৰা ছাগলী খাই মৃত্যু হয় শগুনবোৰৰ জানিব পৰা মতে কুকুৰ মাৰিবলৈ মৃত্যু হোৱা ছাগলীটোৰ শৰীৰত বিয়পাই দিছিল বিষ ফলত কুকুৰৰ পৰিৱৰ্তে মৰিল শগুন ইয়াতে ছাগলী পেলাইছিল ছাগলীটো হোৱাৰ পিছত গোটেইবোৰ শগুন ঢলি পৰিছিল আমি আহিছিলে চালো কিছু মৰিছেই আৰু দুই একোটা জীৱিত আছিল এতিয়ালৈকে মোটামুটি আপোনাৰ 30টা ক্ৰছ হৈ গৈছে 30টা প্লাছ মোটামুটি মৰি আছে আৰু আমিতো নাজানা নেদেখাত এইফালে হাবি আছে ক'ত কিমান পৰি আছে আমি গম নাপাওঁ 10 বছৰৰ অন্তত গাঁওখনত শগুন দেখি যথেষ্ট উৎফুল্লিত হৈছিল স্থানীয় ৰাইজ কিন্তু অৰ্ধশতাধিক শগুনৰ মৃত্যু হোৱা ঘটনাই অঞ্চলবাসীক মৰ্মাহত কৰে ইপিনে অসুস্থ শগুন কেইটাক বচোৱাৰ বাবে আপ্ৰাণ চেষ্টা কৰিও ব্যৰ্থ হয় গাঁওবাসী এইটো ওয়াৰেছ এই এটা এই দুটা ওয়াৰেছ আমাৰ ডক্টৰে কৈছে ডক্টৰ দুটা লৈ আহিছে বাকি মোৰ নিজৰ পইচা দি মই কৈছো যিমান লাগে লৈ যদি বাচাব পাৰ আমাৰ ভাল লাগিব ন্যূনতম চিকিৎসা প্ৰদান কৰি নিজৰ দায়িত্ব সামৰাৰ অভিযোগ পশু চিকিৎসা বিভাগৰ বিৰুদ্ধে উত্তৰ গুৱাহাটীৰ পৰা নিতুপম মেধি ৰিপৰ্ট প্ৰাগ নিউজ